আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট এজোপা আমলখি পৰিৱেশন কৰিছে দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে। নাটৰ ৰচনা জুৰি বৰা বৰগোহাঁইৰ, পৰিচালনা পবিত্ৰ চেতিয়াৰ, সংগীত এলিন মেছৰ, নাটৰ প্ৰযোজনা ইন্দিৰা মৰাঙৰ। আজি শুনক নাটখনিৰ দ্বিতীয় তথা অন্তিম খণ্ড। ওমা, মোৰ পচন্দৰ দুটামান গহনা আৰু এযোৰ পাটৰ কাপোৰ মই ললো। সেইকেইটা বিয়াৰ দিনা পিন্ধিম। আৰু শুনা দেউতা, বিয়াৰ খা খৰচ বেছিকৈ কৰাৰ পক্ষপাতি মই কিন্তু একেবাৰে নহয়। তোমালোকে সামাজিকভাৱে বিয়াখন পতাৰ ইচ্ছা কৰাত মই সেই ইচ্ছাক সন্মান জনালো। ৰচোন আহিছহে, কথাবোৰ আমি ভালকৈ আলোচনা কৰিম পাছত, হয় নাই? বেলেগকৈ আলোচনা কৰিবলৈ কি আছে দেউতা? তুমি যে মেৰেজ হলটো বুক কৰিছা, এষ্টিমেটটো মোক দিবা। মই এডভান্সখিনি আজিয়ে দি থ'ম। তই দিবি মানে কি কৈছ তই কি কৈছ এইবোৰ? চিম্পল। চোৱা, খৰচখিনি মই আৰু অভিনৱে মিলি কৰিম। তোমালোকৰ বয়স বাঢ়ি আহিছে, জমা টকাখিনি তোমালোককে লাগিব দিয়াচোন। আৰু স্বাস্থ্য পাতি ভালে ৰাখিবলৈ আজিকালি জমা টকা লাগেই। মেডিকেলৰ খৰচ যেনেকৈহে বাঢ়িছে। তই যদি সকলো কৰিবিয়ে, আমিনো কি কৰিম? আমি কি কৰিম আমি? আৰে, তোমালোকে দেখোন মোক পঢ়াই শুনাই নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পৰা কৰিলা। মোক মোৰ ধৰণে চিন্তা কৰাত সহায় কৰিলা, স্বাধীন হ'বলৈ শিকালা। কোনোদিনে ছোৱালী বুলি বেলেগকৈ নাভাবিলা। আৰুনো কি কৰিবলৈ বাকী থাকিল কোৱা? তথাপি তোৰ বিয়া বুলি আমাৰো কিবা এটা কৰিবলৈ মন নাযায় জানো? বাৰু কোৱাচোন, তোমালোকে মোৰ বিয়া বুলি কি কৰিম বুলি ভাবিছা? নহয়, তাৰমানে সেই নিয়মৰ সেই ডেকা জীয়াৰীৰ ভোজ। চোৱা মা, বিয়া বুলিয়েই মেহেন্দি, বেচেলাৰ পাৰ্টি, সংগীত, জোৰোণ সেইবিলাকত মই 7 দিন 8 দিন খৰচ কৰিব নোৱাৰো। জানাই আমাৰ সময়ৰ বৰ টনাটনি। অভিনৱেও সমানে ছুটি লৈছে। ইফালে বিয়াত কেইবাদিনো কষ্ট কৰি তোমালোকৰ বা মোৰ গা চা বেয়া হলে দিগদাৰ নহবনে বাৰু? আমি নিৰ্দিষ্ট দিনত গৈ চাকৰি জইন কৰিব লাগিব দেউতা। আমিও সেইবোৰ একো নকৰো। আলহীৰ খোৱা বোৱাখিনি বিবাহ ভৱনতে কৰাম। পিছে ভাবিছিলো চোতালতে সৰুকৈ ৰভা এখন দিম। চোতাললৈ জোৰোণ আহি বহিব, পদূলিতে দৰা আদৰিম, তোক চোতালৰ পৰাই বিদায় দিম। তুমি একদম ঠিকে ভাবিছা দেউতা। এনেকৈ হলে মোৰো ভাল লাগিব। মই তোমালোকৰ এজনী ছোৱালী, মোক লৈ তোমালোকৰ সপোন থকাটো স্বাভাৱিক। পিছে দেউতা, ৰভাখন ক'ত দিবা? আমাৰ দেখোন চোতালখন ইমান সৰু। হেৰা, তুমিয়ে বুজাই দিয়াহে। এতিয়া মোৰ লৈ ঠেলিছে, নিজে ক'ব নোৱাৰে। কোৱা মা, তুমিয়ে কোৱাচোন। মানে দেউতাৰে কৈছে সেই আমলখি গছজোপা কাটিলে ঠাই অকণ ওলাব, তাতে ৰভাখন বহি যাব বোলে। তই অহালৈহে বাট চাই আছে। দেউতাই গছ কটা মানুহ ঠিক কৰিয়েই থৈছে। কি? আমলখিজোপা কাটিবা মোৰ বিয়াৰ বাবে? সেইটো অসম্ভৱ। তাতকৈ মই বিয়াই নাপাতো, ঘূৰি যামগৈ মই। ধৈৰ্য ধৰচোন, তই চাহ নিশা মাইনা, তই বহ, তই ধৈৰ্য ধৰ নিশা মাইনা, বহ। ভাল ছোৱালী, শুন, গছজোপা বুঢ়া হৈছে। মই তোৰ বাবে এজোপা নতুন গছ ৰুম। দেউতা, নতুন এজোপা ৰুই ডাঙৰ কৰা কি ইমান সহজ? সেইজোপা গছে বহুতো চৰাইক আশ্ৰয় দিলে। মোৰ শৈশৱ কৈশোৰকাল এইজোপা গছৰ তলতেই। জানানে, তোমালোক মোৰ যিমান আপোন, এই আমলখিজোপাও সমানে আপোন। মোৰ বিয়া বুলি তোমালোকে কি নিজক কাটিব পাৰিবা নেকি? যদি নিজক কাটিব নোৱাৰা, তেনে মোৰ মৰমৰ গছজোপা কাটিবা কেনেকৈ? হ'ব দে মাজনী, নাকাটো, তোৰ কথাই ৰখ। নাই দেউতা, কথা দিয়া মোক। মই নাথাকোতেও এই গছজোপা তুমি নাকাটিবা। দিয়া, কথা দিয়া। দিলো মাজনী, কথা দিলো তোক। দে, তই বিশ্বাস কৰা নাই, দে তোৰ হাতখন দে। হল এতিয়া হল। দেউতা, তাতে ঠাই অকণ দেখিছো। মোৰ বিয়াৰ দিনা তাতে তুমি আমলখি পুলি এটা ৰুবা। সেইটো তোমাৰ পৰা মোৰ বিয়াৰ উপহাৰ বুলি ল'ম।
হ'ব দে মাজনী, মই তাকেই কৰিম দে। বাৰু মা, মই এতিয়া গাটো ধুই লওঁগৈ। এই বেগ দুটা মই কোঠালৈ লৈ গৈছো। যা মাজনী যা, এই মই খোৱা বোৱা সাজু কৰি থৈছোৱেই। হেৰা, এই তাই অকলে গা ধুব পাৰিব, তুমি পিছে পিছে নগলেও হ'ব। বহা। নিশা, তোৰ কোঠাতে টাৱেল থোৱাই আছে। হ'ব মা। কওক, কেলে বা আকৌ বহিবলৈ ক'লে? হেৰা, আমাৰ ছোৱালীজনী ডাঙৰ হ'ল বুজিছা। ইমানেই ডাঙৰ হ'ল যে চাকৰি কৰি নিজেই নিজৰ জীৱনসংগী নিৰ্বাচন কৰিব পাৰিলে, নিজৰ বিয়াৰ যা যোগাৰ নিজেই কৰিব পৰা হ'ল। চিন্তাবোৰো তাই বৰ শক্তিশালী হৈ গ'ল। হেৰা, তাইক আমি ছোৱালী বুলি ভাবি থাকো, ভাবি লওঁ তাই একো কৰিব নোৱাৰিব। পিছে তাই সকলো ক্ষেত্ৰতে জনা বুজা বৰ শক্তিশালী হৈ উঠিল, নহয়নে? তাকেই, সকলো ছোৱালীয়ে শক্তিশালী। আচলতে সকলো ছোৱালী শক্তিশালী, আমি গমহে নাপাওঁ। আমিহে সিহঁতক আৱৰি ৰাখিব খোজো। নিশা মাজনীৰ দৰে হ'বলৈ আমি সকলো ছোৱালীকে শক্তিশালী কৰিব লাগিব বুজিছা। আৰু আজিৰ দিনত সকলো ছোৱালী এনেকৈ শক্তিশালী হোৱাটো বহুত জৰুৰী। হেৰা, আমাক যদি এনেকুৱা সুবিধা দিলেহেঁতেন, আমিও কিজানি এনেকুৱা শক্তি পালোহেঁতেন। তাৰমানে আৰু কি, আপুনি মোক খৰধৰকৈ বিয়া পাতি অনাৰ বাবে মাৰ ঘৰৰ পৰা মই BA পৰীক্ষাটোকে দিবলৈ নোৱাৰিলো। কি? বিয়াৰ পাছত পৰীক্ষাটো দি যেনে তেনে পাছ কৰিলো বুলিহে নিশা জন্ম হলত MA পঢ়াৰ সপোন আৰু কলেজত চাকৰি কৰাৰ সপোন দুয়োটাই পূৰ্ণ নহল। হেৰা, তোমালোক মাইকী মানুহবোৰে নিজকে বৰ শক্তিহীন বুলি ভাবাহে। এই যে ছোৱালীজনীক ডাঙৰ দীঘল কৰি তাইক পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আগবঢ়াই দিলা, সেয়া কি কম গুৰুত্বপূৰ্ণ? মইতো দিনটোলৈ বুলি চাকৰিলৈ ওলাই যাওঁ, আবেলিহে ঘৰ পাওঁ। বুজিছা, তুমি এগৰাকী সফল মাতৃ, মাক হিচাপে তুমি শক্তিশালী। মনত ৰাখিবা, মানুহে নিজৰ জেগাৰ পৰা কিমান সফল হ'ব পাৰে সেয়াহে বেছি দৰকাৰী। আৰু MA দেখোন তুমি এতিয়াও পঢ়িব পাৰা। ইমান সুবিধা হ'ল আজিকালি। মই নিশাক কম ৰবা, নিশাৰ বিয়াৰ পিছতে আজৰি হৈ তুমি দূৰ শিক্ষা ব্যৱস্থাত MAটো পঢ়িব পাৰিবা। নিশা যে কিমান সুখী হ'ব। মই তোমালোকৰ কথা শুনিয়েই সুখী হৈছো। মা, সঁচাকৈ তুমি MA আৰম্ভ কৰা, মই তোমাৰ লগত আছো। তোমাৰ এইটো সপোন পূৰ কৰা। এতিয়া আৰু কিহৰ এতিয়া তেতিয়াহে? নিশাই কৈছে, মই কৈছো, পাৰিবা কোৱা? হয় মা, তুমি পাৰিবা, আৰম্ভ কৰা। হেৰা, কথাবোৰ মই ভবাই নাছিলো। বাৰু বাৰু হ'ব, মই বাৰু চেষ্টা কৰিম। এতিয়া মই পাকঘৰলৈ যাওঁ। আৰু হেৰি নহয়, আপুনিও ভৰি হাতকেইটা ধুই লওক। ঠিক আছে। নিশাৰ লগত একেলগে ভাতকেইটা খাওক। ব'লা ব'লা, বহুত দিনৰ পাছত আজি মায়ে ৰন্ধা খানা একেলগে জুতি লগাই খাওঁগৈ ব'লা। ব'লা ব'লা ব'লা। বল বল বল। মাকৰ ৰন্ধা খানা খাব তাই। প্ৰতিমা, নব, এইকেইদিন বিয়া বুলি তুমি আহিছিলা, বৰ ভাল লাগি আছিল। এৰা, আজি তুমিও যাবলৈ ওলালা, মনটো বেয়াই লাগিছে। বৰ খালী খালী লাগিব ঘৰখন। নিশাজনীলৈও বৰকৈ মনত পৰি আছে জানানে? নব, কি কৰিবা, সঁচাকৈ ঘৰখন খালী হৈ গ'ল। ছোৱালী মানুহ, এদিন উলিয়াই দিবই লাগিব। সেই তেতিয়াই তোমালোকক আমি কৈছিলো ল'ৰা এটাও লাগে। আজি তোমালোকৰ ল'ৰা এটা থকা হলে একো চিন্তাই নাছিল দিয়াচোন। বোৱাৰী আনি ঘৰ ভৰাই থলেহিহেঁতেন। ছোৱালী জনম দিলে লোকলৈ দিবই লাগিব।
আৰু এটা কথা নহয় নব, এতিয়া তুমি আজৰি হলা যেতিয়া অলপ ওলাই মেলি যাবা। হয় হয় ওচৰতে নামঘৰ, তালৈ গলে ভাদ মাহটো তাতে কাটি যাব। ওচৰৰ সকাম নিকাম, বিয়া সবাহ। মই এইবাৰ এমএত এডমিশ্যন ল'ম বুলি ভাবিছো প্ৰতিমা। কি অ', ধেমালি কৰিছা নব? ধেমালি নহয় প্ৰতিমা, সঁচাকৈয়ে কৈছো। বিয়ে নকৰোতেই তোমালোকৰ ঘৰৰ বোৱাৰী হলো। বিয়াৰ পিছত নিশা গোলালৈ আহিল। তাৰ পাছত চেগা চুৰুকাকৈ পঢ়ি পঢ়ি বিয়েটো পাছ কৰি থলো। বয়স কিছু পাৰ হ'ল, তথাপিও ভাবিছো এমএটো। নব, এই বয়সত কিনো বুঢ়াশালিকে মাত লবলৈ যোৱাহে? এবছৰ দুবছৰৰ পিছত তোমাৰ নাতি হব। খবৰ অহা মাত্ৰই তুমি দিল্লীলৈ ঢপলিয়াব লাগিব। নিশা চাকৰি কৰা ছোৱালী, চাবা নাতিৰ ভাৰ তোমাৰ ওপৰতে পৰিব। আৰু এতিয়া নব, তোমাৰ শাস্ত্ৰ ভাগৱত পঢ়াৰহে সময়। শাস্ত্ৰ ভাগৱতো পঢ়িম আৰু এমএও পঢ়িম। নাজানো আৰু দেই নব, তুমি কেনেকৈ পাৰিম বুলি ভাবিছা। চাবা আকৌ সমাজৰ মানুহে গম পালে তোমাক হাঁহিব। আমাৰ সমাজখন যিহে। চেষ্টা কৰোচোন, নাজানো সফল হ'ব পাৰো নে নাই। তাকেহে, সংসাৰৰ যিহে গধুৰ দায়িত্ব। কিন্তু মনত ৰাখিবা নব, এই বয়সত তোমাৰ আৰু ককাইদেউৰ স্বাস্থ্যৰ যত্ন লাগে, সেইটোহে বেছি আগত। ছোৱালী চাকৰিয়াল, তোমাৰ গা বেয়া হলে ঢপলিয়াই আহিব নোৱাৰিব নহয়। সেইটোও হয় বাৰু। অ' নব, মই ওলাই দিওঁ বুজিছা। অঁ এই ককাইদেউৱে থৈ আহিম বুলি জানো ক'ত সোমালগৈ। এই নহয়, আহিব ৰ'বা। নব, তুমিও আমাৰ ফালে কেতিয়াবা মন গলে আহিবা। অঁ যাম যাম দিয়া। মোৰ কথাটো জানাই, একমাত্ৰ ভতিজা নিশাৰ বিয়া বুলি যেনে তেনে হাতযোৰা মাৰি আহিলো আৰু। ল'ৰা বোৱাৰী চাকৰিলৈ ওলাই গলে ঘৰখন চম্ভালি ৰখাই টান। নাজানো আৰু সেই সংসাৰৰ দায়িত্বৰ পৰা মৰিলেহে মুক্তি পাম কিজানি। তেনেকৈনো কিয় কোৱা? ককাইদেউ, অ ককাইদেউ। আহিছো। ওলাওতে দেৰি হৈ গ'ল অকণমান। বল বল প্ৰতিমা, দিনে পোহৰে গৈ তোক থৈ আহোঁগৈ। আজিকালি আকৌ সেই ৰাতি হলে গাড়ী চলাবলৈ দিগদাৰী পাওঁ, বুজিছনে? বল 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 ককাইদেউ। তেনে নব, গৈ থাকো দিয়া। অঁ যোৱা, আকৌ আহিবা কিন্তু দেই প্ৰতিমা। হ'ব দিয়া নব। অঁ আৰু আপুনিও গাড়ী লাহে লাহে চলাব কিন্তু। আৰু সেই সোনকালে আহিবলৈ নোকোৱা নেকি? হেৰা, এই বাতৰিখন চোৱা। এয়া চোৱা। কোনখন? এইখন। অঁ এইগৰাকী মানুহে পুতেকৰ লগত একেলগে মেট্ৰিক পাছ কৰিছে। হয় চোৱা, ফটোৱে সৈতে ইমান ডাঙৰকৈ বাতৰিটো দিছে চোৱা। হয় নেকি? চাওচোন চাওঁ। কোনটো চাওঁ? এইখন চোৱা, দেখিছা? ফটোত মাকে পুতেকে ইমান ধুনীয়াকৈ হাঁহি আছে। হয়তো এই মাকজনী একেবাৰে সৰু ছোৱালী। হয়। আই দেহি, মাকজনী কিজানি সোনকালে বিয়া হৈছিল বুজিছে। আজিকালি পঢ়া শুনা আধাতে এৰি বিয়া হোৱা ছোৱালীবোৰলৈ মোৰ বৰ দুখ লাগে। তাকে হেৰা, নিশাৰ বিয়াখন হোৱা আজি প্ৰায় 6 মাহ হ'ল। তোমাৰ এমএ পঢ়াৰ কথাটো দেখোন তল পৰি ৰ'ল। কি ভাবিলা? মোৰো এই 6 মাহ কেনেকৈ পাৰ হৈ গ'ল কথাটো ভবাই নহ'ল। নপঢ়ো আৰু। কি? এই বয়সত বুঢ়া শালিকাই কি মাত ল'বলৈ যাম? মানুহে হাঁহিব। তাতে স্বাস্থ্যও আগৰ দৰে নহয়। হেৰা, এমএ পঢ়িবলৈ গৈ তুমি কি কোঠাৰে চোতালৰ আমলখি জোপা কাটিব লাগিব নেকি? ঘৰতে পঢ়ি পঢ়ি পৰীক্ষাহে দিব লাগে। আৰু নিশাই দেখোন তোমাৰ পৰা সেইটোৱে বিচাৰিছিল। আৰু আপোনাৰ পৰা বিচাৰিছিল এটা আমলখি পুলি। মইতো বিয়াৰ দিনাই নিশাৰ কথা মানি আমলখি পুলিটো ৰুলো। আছোৱা, পুলিটোৱে মূৰ দাঙি উঠিছেই। তুমিহে আকৌ পিছ পৰি দিলা। কিবা লাজ লাগে দেখোন। কিহৰ লাজ হে, কিহৰ লাজ? এই বয়সত মোৰ লগৰবোৰৰ বহুতে সৌৱা নাতি পুতি লৈ আছে। থাকক দিয়ক। আৰু এই বয়সত এমএ পঢ়াটো আমলখি পুলি ৰোৱাৰ নিচিনা নহয়। নপঢ়ো আৰু দিয়কচোন। আপোনাৰ চকুকেইটা দেখুৱাবলৈ আছিল নহয়, কোনদিনা যাব কওক? তোমাৰ চকুকেইটাও দেখুৱাম দিয়া। আমাৰ চকু চেকআপ নকৰা আজি বহুদিনেই হ'ল। আৰু তোমাৰ এমএ এডমিশ্যনৰ কথাটো আজিয়ে মই নিশাৰ লগত ফোনত পাতিম ৰ'বা।
আপুনিনো কি একেটা কথাকে চেপেটা কৰি আছে হে? নিশাই তেতিয়া ক'লেই যেনিবা, এতিয়া মই নপঢ়ো বুলি ঠিক কৰিলো। মানুহে টিটকাৰি মাৰিব। হেৰা শুনা, কাহিনী এটা কওঁ, শুনিবা? এতিয়া আকৌ কাহিনী? ৰামায়ণৰ কাহিনী। কওক কওক, বেগেতে কওক। শুনা তেন্তে। লংকালৈ যাবলৈ সাজু হোৱা ৰামৰ সেনা বান্দৰ বাহিনী সাগৰৰ এপাৰে ৰৈ আছে। সেতু বন্ধনৰ বাবে এজনে সাগৰখন জাপ মাৰি পাৰ হ'ব লাগে। ইমান গাল বান্দৰ, কিন্তু কোনেও সাহস কৰা নাই। সময় গৈ আছে গৈ আছে গৈ আছে। হঠাতে ৰামে হনুমানক ক'লে, হনুমান, তুমিয়েই পাৰিবা, যোৱা। ৰামৰ এই কথাষাৰতে সাহস পালে হনুমানে, আৰু হনুমানে সাগৰ পাৰ হৈ লংকা পাইছিলগৈ। এইটো কাহিনীৰ পৰা তুমি কি শিকিলা কোৱা? ৰামে কোৱা, হনুমান তুমিয়ে পাৰিবা, যোৱা। কথাষাৰ হনুমানৰ বাবে সাহস আছিল। কথা সেইটোৱে। মোৰ মা বা তোমাৰ মাক কিজানি সাহস দিয়া মানুহ নাছিল, বুজিছা? সমাজখনেও সাহস দিয়া নাছিল, বা সমাজখন এইবোৰ কথাৰ পৰা দূৰৈত আছিল। চোৱা, আজি নিশা আৰু মই তোমাৰ বাবে সাহস হৈ আছো। আৰু কি জানা, এইখিনি সাহস তোমাক অৱশ্যে মই আগতেই দিব লাগিছিল। তেতিয়া সংসাৰৰ দায়িত্ব পালন কৰোঁতে ভবাই নহ'ল। নিশাই মোক দুটা কথাত চকু মুকলি কৰি দিলে, জানা? কি দুটা কথাত বা? প্ৰথম, কিছুমান কাম বা সিদ্ধান্ত খৰখেদাকৈ লোৱাটো জৰুৰী নহয়। যেনে গছজোপা নকটাকৈ বিয়াখন পাতিব পাৰি। আৰু দুই নম্বৰতে মানুহে শিকাৰ বাবে বয়স বুলি কোনো কথা নাই। আজিকালি মই নিশাহঁতৰ পৰাও কিছুমান কথা শিকিছো, বুজিছা? আপুনি একেবাৰে উচিত কথাই কৈছে। শুনিছে? কোৱা। আপুনি এডমিশ্যনৰ খবৰ কৰক। মই এইবাৰ মন বান্ধিছো, মই পঢ়িম। এইয়াহে ভাল ছোৱালীৰ ভাল কথা। ছোৱালী পালেগৈ মোক। ইমান ভাল কথা। ৰবা ৰবা, মই নিশাক এতিয়াই ফোন কৰো। তাই যে কথাষাৰ শুনিয়ে কিমান ভাল পাব। ৰবা ৰবা ৰবা। হেল্ল', মাজনী, ঠিকে আছে ঠিকে আছে। মাৰে ঠিকে আছে, একদম ভাল ছোৱালীৰ দৰে তোৰ মাৰে ভালকৈ পঢ়া শুনা কৰিছে। MA দিবতো। নাই নাই, মই একো জোকাৰি থকা নাই তোৰ মাৰক। ঠিক আছে। কি ক'লি? বৰ ভাল চিন্তা। তাৰপিছত মই আজিয়ে মাৰ লগত আলোচনা কৰিম। ঠিক আছে ঠিক আছে, বৰ ভাল হ'ব বৰ ভাল হ'ব। তহঁতৰ এনেকুৱা চিন্তাবিলাক মই সদায় পচন্দ কৰোঁ। বৰ ভাল লাগিছে শুনি। ঠিক আছে। মই এতিয়া তোৰ সেই মৰমৰ আমলখিজোপাৰ তলত বহি চৰাই চিৰিকটিৰ গান শুনি আছো। কি ক'লি? ঠিক আছে ঠিক আছে, মই মাৰক এতিয়াই ক'ম। ৰাখিছো দে, ৰাখিছো। হেৰা বোলো, হেৰা, শুনিছানে? গৈছো গৈছো। সোনকালে আহা। কওকচোন, ইমান কৈ যে চিঞৰিছে। হেৰা, ৰবা, কোৱাৰ আগতে কথা এষাৰ সুধো। তোমাৰ ফাইনেল পৰীক্ষালৈ আৰু কিমান দিন আছে? হয়, 3 মাহ মান আছে। কিয়? এই নিশা মাজনীয়ে এটা প্ৰস্তাৱ দিছে, মই বোলো তাকে তোমাক কওঁ। কওক। আকৌ পঢ়াৰ কথা নকব কিন্তু। এই 2 বছৰ কিতাপ জুপি জুপি মোৰ ভাগৰ লাগিছে। তাতে লিখা মেলাৰ অভ্যাস নোহোৱাৰ বাবে এই যে হাতখনে বহু দিনৰ পাছত কলম ধৰাৰ বাবেই হয়তো বহু সময় লিখি থাকিবলৈ দিগদাৰো হৈছে। এই কিছুমান আখৰৰ পাক পাহৰাৰ নিচিনাই হ'ল। পঢ়াবোৰ মনত ৰাখোতেও আগৰ দৰে নহয় নহয়। বুজিছে, পৰীক্ষাটো দি আজৰি হবলৈহে হেঁপাহ হৈছে আৰু। নিশাই তোমাক পঢ়াৰ কথা কোৱা নাই। তেন্তে আনক পঢ়োৱাৰ কথাহে কৈছে। তাৰমানে এই যে আমাৰ তলৰ মহলাটো, এই তলৰ মহলাটো আমি তাতে ভাবিছো এটা ষ্টাডি চেণ্টাৰ খুলিম। মানে অসমীয়া বিভাগটোৰ। চোৱা, আজিকালি ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীবোৰে অসমীয়া বিষয়টো বৰ টান পায়। যদি কোনোবাই আগ্ৰহ প্ৰকাশ কৰে তেনে ইয়াতে পঢ়িব পাৰিব। আৰু তুমি মই সুদীৰ্ঘ জীৱনত পঢ়িবলৈ বুলি কিনা আটাইবোৰ কিতাপ আমি তাতে ৰাখিম।
ভাল আলমিৰা দুটামান বনোৱাই ধুনীয়াকৈ কিতাপবোৰ তাতে সজাই থলে সকলোৱে চাব পাৰিব, পঢ়িব পাৰিব। মানে টিউচন? এই বয়সত মই টিউচন কৰিব নোৱাৰো দেই। টিউচন নহয় বাধ্যতামূলক এঘণ্টা অসমীয়া পাঠ পঢ়োৱা কথাটো ময়ো পচন্দ নকৰোঁ। তেন্তে কোনোবা ছাত্ৰ ছাত্ৰীক কিবা দৰকাৰ হলে তুমি শিকাবা, বুজাবা। তোমাৰ লগৰো কোনোবা আহিব পাৰে। ভাবাচোন সময়বিলাক কিমান ভাল লগা হ'ব। আৰু কেতিয়াবা তুমি সেই আমলখিজোপাৰ তলতে বহি কাৰোবাক কোনোবা এখন উপন্যাসৰ এটা পাঠ বা এটা গল্প পঢ়ি শুনাইছা, বা বেলেগেই তোমাক পঢ়ি শুনাইছে। ভাবাচোন কথাবোৰ কিমান ভাল। থাককহে, মোৰ লগৰ কোন আহিব ইয়ালৈ? আহিব চাই থাকা। এদিন এই ঘৰতে তুমি অন্তত দুজনী মানুহকো যদি শিকাব পাৰা। ৰবাচোন, কি? ষ্টাডি চেণ্টাৰৰ নামটো কিন্তু মই ৰাখিম। নিশ্চয় ৰাখিবা, মজাৰ কথা। পিছে কি দিবা নামটো? জ্ঞানমালিনী। জ্ঞানমালিনী? ইমান ধুনীয়া নাম। তুমি ঘপককৈ ক'লা যে নামটো? মোৰ মাৰ নাম, যাৰ পঢ়াৰ প্ৰতি তীব্ৰ ইচ্ছা আছিল। কিন্তু মাত্ৰ 14 বছৰ বয়সতে মাৰ বিয়া হৈছিল। তাৰ পিছত হ'ব, নালাগে আৰু ক'ব। এতিয়া তুমি পৰীক্ষাটো ভালকৈ দিয়া। মই বন্ধ কৰা মানুহ এজনী কেইমাহমানৰ কাৰণে বন্দবস্ত কৰোঁ। আপুনি যে মোৰ বাবে ইমান চিন্তা কৰি থাকে, কিহেৰে ধাৰ মাৰিম মই? কওকচোন, কেনেকৈ ধাৰ মাৰিম? হেৰা, মোক ধাৰ মাৰিব নালাগে। এয়াতো মোৰ দায়িত্ব আছিল। দেৰিহে হ'ল পালন কৰাত। কিন্তু ধন্যবাদ জনোৱা আমাৰ নিশা মাজনীক, যিজনী ছোৱালী জন্ম হওঁতে মানুহে ছোৱালীহে হ'ল এই বুলি সান্তনা দিছিল। আমাৰ বংশ ৰক্ষা নহ'ব বুলি দুখ প্ৰকাশ কৰি দেখুৱাইছিল। তাকেইতো, তাইক বাহিৰলৈ পঢ়িবলৈ পঠাওঁতে মানুহে কম কথা শুনাইছিল নে আমাক? বহুতে আকৌ ছোৱালী মানুহ ইমান দূৰৈত কিয় পঢ়িবগৈ লাগে বুলি আপত্তি কৰা মনত নাই জানো আপোনাৰ? তাকেই। পিছে তাই দেখোন এতিয়া বহু ওপৰলৈ গ'ল। হয় দিয়ক, আমাৰ নিশা মাজনী আমি ভবাতকৈ বহু ডাঙৰ হ'ল। প্ৰায়বোৰ দিশতে চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'ব পৰা হ'ল। আমাক আৰু কি লাগিছে নহয়নে? হেৰা, আৰুনো আমাক কি লাগে? বলা তাইৰ সেই মৰমৰ আমলখিজোপাৰ তলৰ ছাঁতে বহি আমি ধুনীয়াকৈ মোবাইলতে ভিডিঅ' এটা বনাই তাইলৈ পঠাই দিওঁ। তাই বৰ ভাল পাব, বুজিছা? বলক, নিশাই আমলখিজোপা দেখিলে বৰ ভাল পাব। বলক। চৰাইখিনিও তাতে আছে, ভাল পাব, হয়নে? বৰ ভাল হ'ব, বলক। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত এজোপা আমলখি নাটৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। পৰিৱেশন কৰিলে দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে। নাটৰ ৰচনা জুৰি বৰা বৰগোহাঁইৰ, নিৰ্দেশনা পবিত্ৰ চেতিয়াৰ, সংগীত এলিন মেছৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে পবিত্ৰ চেতিয়া, ৰশ্মিতা বৰকটকী দত্ত, ময়ূৰীমা গগৈ, ৰঞ্জন বৰা, দীপিকা গগৈ, ভানু মজুমদাৰ, পদ্মা বুঢ়াগোহাঁই, কৌস্তুভী সোণোৱাল আৰু চিন্দ্ৰেলা তামুলীয়ে। প্ৰযোজনা সহযোগী সন্তোষ কুমাৰ ঠাকুৰ আৰু নাটখনিৰ প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এই নাটৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 নমস্কাৰ।